নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিত চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তত জনাই আছো এটা অতি দুখৰ খবৰ জাতিৰ নয়নৰ মণি জুবিন গাৰ্গ আৰু আমাৰ মাজত নাই আমাৰ মাজৰ পৰা চিৰ বিদায় লৈছে জুবিন গাৰ্গে সিংগাপুৰত দুৰ্ঘটনাই কাঢ়িনিছে আমাৰ অসমৰ সম্পদ মৰমৰ জুবিন গাৰ্গক অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ আজি মৃত্যু হৈছে সিংগাপুৰত স্কুবা ডাইভিং কৰি থকা অৱস্থাত অসুস্থ হৈ পৰিছিল জুবিন গাৰ্গ চিকিৎসালয়লৈ নিয়া হৈছিল যদিও বচাব পৰা নগল জুবিন গাৰ্গক স্কুবা ডাইভিং কৰিবলৈ গৈ সাগৰত পৰিছিল জুবিন গাৰ্গ আসাম এছ'চিয়েশ্যনৰ এটা দলৰ হৈতে স্কুবা ডাইভিংলৈ গৈছিল জুবিন গাৰ্গ সিংগাপুৰলৈ নৰ্থ ইষ্ট ফেষ্টিভেলত অংশগ্ৰহণৰ বাবে গৈছিল জুবিন গাৰ্গ কিন্তু অসমলৈ ঘূৰি নাহিল সিংগাপুৰত সাগৰৰ পাৰত ইয়াই আছিল জুবিন গাৰ্গৰ শেষৰটো ফটো সাগৰে কাঢ়ি নিলে আমাৰ জুবিন গাৰ্গক সাগৰৰ তলিৰ পৰা এনেকৈ দাঙি অনা হৈছিল জুবিন গাৰ্গক ৰহস্যৰ মাজলৈ জুবিন গাৰ্গৰ মৃত্যু সোশ্যাল মিডিয়াত যুৱ প্ৰজন্মই বিচাৰিছে উচিত তদন্ত নৰ্থ ইষ্ট ফেষ্টিভেলৰ উদ্যোক্তাসকলক প্ৰশ্ন কৰিছে যুৱ প্ৰজন্মই নৰ্থ ইষ্ট ফেষ্টিভেলৰ উদ্যোক্তা শ্যাম কানু মহন্তই জুবিন গাৰ্গক কিয় স্কুবা ডাইভিং কৰিবলৈ বাধা নিদিলে বিগত কিছু সময়ত প্ৰায়েই অসুস্থ হৈ জুবিন গাৰ্গে পুনৰ সুস্থ হৈ পৰিছিল এই বয়সতো আগনিশা অনুষ্ঠান পৰিবেশন কৰাৰ পিছত আজি কিয় শ্যাম কানু মহন্তই জুবিনৰ খবৰ ৰখা নাছিল কেৱল টকাৰ বাবে জুবিনক ব্যৱহাৰ কৰি আহিছিল নেকি শ্যাম কানু মহন্তই অসমৰ সম্পদ এগৰাকীক এনেদৰে বাহিৰলৈ লৈ গৈ কিয় দায়িত্ব জ্ঞানহীন হৈছিল শ্যাম কানু মহন্তৰ ভূমিকাক লৈ এতিয়া সৰ্বত্ৰে চৰ্চা চলিছে পৰৱৰ্তী খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু গৌৰৱ গগৈৰ মাজত আৰম্ভ হৈছে ৰাজনৈতিক যুদ্ধ এবাৰ যদি হিমন্ত বিশ্ব শৰ্মাই পাকিস্তানৰ প্ৰসংগ উত্থাপন কৰি গৌৰৱ গগৈক দোষাৰোপ কৰিছে আনফালে গৌৰৱ গগৈয়ে হিমন্ত বিশ্ব শৰ্মাক বাংলাদেশত যোৱাক লৈও সমালোচনা কৰিছে বাংলাদেশৰ মন্দিৰৰ বাহিৰেও আৰু বহু ঠাইলৈ গৈছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কলৈ গৈছিল সেই কথা তেওঁ নিজেই কওক আমাৰ হাতত তথ্য আছে মুখ্যমন্ত্ৰীয়ে নিজৰ গাদী যাব বুলি শংকিত হৈছে পুনৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰব হৈ গৌৰৱ গগৈয়ে বাংলাদেশৰ ভ্ৰমণক লৈ হিমন্ত বিশ্ব শৰ্মাক খুৰদাৰ সমালোচনা কৰিছে আন এটা খবৰ বিটিচিক বিজেপিয়ে এটিএমৰ দৰে ব্যৱহাৰ কৰিছে ইউপিপিএল বিজেপিয়ে মিলি চলোৱা লুটপাটত এতিয়া বিটিচিবাসী অতিষ্ঠ হৈ পৰিছে বিজেপি চৰকাৰৰ দুৰ্নীতি অনিয়মৰ বিৰুদ্ধে সৰব হৈ নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিঙে এই মন্তব্য কৰিছে জিতেন্দ্ৰ সিঙে লগতে কৈছে যদি অসমত কংগ্ৰেছৰ চৰকাৰ ঘূৰি আহে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে তন্নকৈ অভিযান চলোৱা হ'ব পৰৱৰ্তী খবৰ বিজেপিয়ে ইউপিপিএল বিপিএফ দুয়োটা দলকে খলঠেকত পেলাইছে আৰু দুয়োটা দলকে নিজৰ ব্যক্তিগত সম্পত্তিৰ দৰে ব্যৱহাৰ কৰিছে প্ৰথমে বিপিএফৰ লগত মিত্ৰতা কৰি বিটিআৰ অঞ্চলৰ মাটি পতঞ্জলিক দিলে তাৰ পিছত ইউপিপিএলৰ লগত মিত্ৰতা কৰি তেওঁলোকে মাটি আদানীক গতালে এইবাৰ বিজেপিৰ হিমন্ত বিশ্ব শৰ্মাৰ চক্ৰান্তক লৈ সৰব হৈ পৰিছে গৌৰৱ গগৈয়ে কৈছে বিটিচিবাসী তেতিয়াই সুৰক্ষিত হ'ব যেতিয়া হিমন্ত বিশ্ব শৰ্মা বিপিএফ ইউপিপিএলক আঁতৰাই কংগ্ৰেছক সমৰ্থন কৰিব বিজেপিক ভোট দিয়া যি কথা ইউপিপিএল বিপিএফক ভোট দিয়া একেই কথা বিটিচি ইউপিপিএলে দখল কৰিলেও বিজেপিৰ লগত সামিল হ'ব বিপিএফে দখল কৰিলেও বিজেপিৰ লগতে সামিল হ'ব বিপিএফ ইউপিপিএল আৰু বিজেপি মুদ্ৰাৰ ইপিটি হিপিটি বুলি মন্তব্য কৰিছে গৌৰৱ গগৈ আন এটা খবৰ 7.8 প্ৰাবল্যৰ ভূমিকম্পৰ জোকাৰণি ৰাছিয়াত বিধ্বংসী এই ভূমিকম্পৰ পাছতে সুনামিৰ সতৰ্কবাণী জাৰি কৰা হৈছে ৰাছিয়াত পৰৱৰ্তী খবৰ 10 ডিচেম্বৰত মুখ্যমন্ত্ৰীৰ পদৰ পৰা আঁতৰাব হিমন্ত বিশ্ব শৰ্মাক এই ভৱিষ্যতবাণী কৰিছে এপিচিচিৰ সভাপতি গৌৰৱ গগৈয়ে কৈছে হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰী হৈ থকাৰ দিন আৰু বেছি নাথাকে হিমন্ত বিশ্ব শৰ্মাই 10 ডিচেম্বৰত নিজৰ গাদীৰ পৰা আঁতৰি আহিব লাগিব
কেন্দ্ৰীয় নেতৃত্বই হিমন্ত বিশ্ব শৰ্মাক 10 ডিচেম্বৰত মুখ্যমন্ত্ৰীৰ পৰা আঁতৰাব এই ভৱিষ্যতবাণী কৰিছে এপিচিচিৰ সভাপতি গৌৰৱ গগৈয়ে আন এটা খবৰ শীঘ্ৰেই নিষিদ্ধ হ'ব অনলাইন জুৱা 1 অক্টোবৰৰ পৰা দেশত সম্পূৰ্ণৰূপে নিষিদ্ধ হ'ব অনলাইন মানি গেমিং এপ প্লেটফৰ্ম জুৱা মাহত সংসদত গৃহীত হোৱা প্ৰমোচন এণ্ড ৰেগুলেশ্যন অফ অনলাইন গেমিং এক্ট 1 অক্টোবৰৰ পৰা কাৰ্যকৰী হ'ব বুলি সদৰি কৰিছে মন্ত্ৰী আশ্বিনী বৈষ্ণৱে পৰৱৰ্তী খবৰ এছিএছ বিষয়া নুপুৰ বৰাক লৈ দুখ প্ৰকাশ কৰিছে পিতৃয়ে কৈছে পঢ়াই শুনাই মই দুৰ্নীতি কৰিবলৈ শিকোৱা নাছিলোঁ নুপুৰ বৰাক গ্ৰেপ্তাৰ কৰা হৈছে বাসগৃহৰ পৰা কেইবা লাখ টকাও উদ্ধাৰ কৰিছে সিএম ভিজিলেন্সৰ দলে নুপুৰ বৰাই দুৰ্নীতিত লিপ্ত হৈ কোটি কোটি টকা লুণ্ঠন কৰিছিল বহু মাহৰ পৰা সিএম ভিজিলেন্সৰ আওতাত আছিল নুপুৰ বৰাৰ পিতৃয়ে কৈছে যে নুপুৰ বৰাক ভাল শিক্ষিত মানুহ কৰি সমাজৰ বাবে কাম কৰিবলৈ পঠিয়াইছিল কিন্তু যি কাম কৰিলে হিয়া সমাজৰ আগত লজ্জানত কৰিলে আমাক গতিকে সিএম ভিজিলেন্সৰ দলে যি তদন্তই নকৰক কিয় ভালকৈ কৰক আৰু দোষী সাব্যস্ত হলে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰক বুলি মন্তব্য কৰিছে নুপুৰ বৰাৰ পিতৃয়ে কৈছে এজন পিতৃ হিচাপে মই লাজ পাইছো সুশিক্ষিত কৰি সমাজৰ বাবে দেশৰ বাবে সম্পদ কৰি বনাইছিল কিন্তু আজি নুপুৰ বৰাই এই দুৰ্নীতি ভ্ৰষ্টাচাৰ কৰি আমাৰ শিৰ নত কৰিলে পৰৱৰ্তী খবৰ জুবিন গাৰ্গৰ মৃত্যুক অকল্পনীয় অবিশ্বাস্য অনাকাংক্ষিত আখ্যা দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ লগতে সমগ্ৰ দেশবাসীয়ে সম্পদ হেৰুৱাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গ নাই বোলা খবৰটি দিবলৈ মই অপাৰক কি হতে হুকা বাৰ্তা দিও বুকুখন কপিছে জুবিন মই সময়বোৰ এটিকৈ চকুৰ সন্মুখত অগা দেৱা কৰিছে প্ৰতিটো প্ৰজন্মক সংগীতৰ যাদুৰে মোহাচ্ছন্ন কৰা জুবিন বোলা এই সত্তাজনৰ জনতাৰ প্ৰতি দুৰ্বাৰ প্ৰেম আছিল কল্পনাতীত সীমাৰ পৰিধি ভাঙি স্বকীয় ৰূপেৰে উদ্ভাসিত জুবিন গাৰ্গ নামৰ যাদুকৰী কণ্ঠটি এনেদৰে হেৰুৱাই যাব বুলি বিশ্বাস কৰিব পাৰি জানো হাজাৰ হাজাৰ সৃষ্টিত তুমি আমাৰ মাজত জিয়াই থাকিবা জুবিন যতে থাকা কুশলে থাকিবা জুবিন এইদৰে দুখ প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই